সো হে গাইজ মোৰ আকৌ এটা নতুন মিনি ব্লগলৈকে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া বৰ্তমান ডিউটিত আৰু মই কি কৰোঁ কি নকৰোঁ আপোনালোকে শেষলৈকে চাই থাকিব বলক। আৰু মই টিচু পেকেটকেইটা লৈ ল'লোঁ। পেকেটকেইটা লৈ মই টিচুখিনি জাপিব ল'লোঁ আৰু এনেদৰে জাপিছোঁ টিচুখিনি। আপোনালোকে ভিডিঅ'টো পূৰা চাই থাকিব শেষলৈ। আৰু তাৰপাছতে চাহটো মোক দি দিলে, চাহটো মই খাই ল'লোঁ। খাই লৈ উঠি কিটচেনৰ ভিতৰলৈ গ'লোঁ। কিটচেনৰ ভিতৰলৈ গৈ মোক বাদামখিনি চাফা কৰিব দিছিলে। ইফালে ভৱদিছে কাটি আছে পিঁয়াজ আৰু ইফালে কন্দপতাই কাটি আছে মাংস আৰু মই ইফালে বাদামখিনি চাফা কৰিব ল'লোঁ। আৰু এফালে মোৰো বাদামখিনি চাফা কৰা হৈ গ'ল। আৰু এফালে মাইনাই পূৰা বহী কিতাপত জিল খুৱাই আছে আৰু এফালে পূৰা কাষ্টমাৰ পূৰা লাগি আছে। আৰু আমাৰ ৰেষ্টুৰেণ্টখনৰ বাহিৰৰ পৰা ভিউটো এনেকুৱা দেখি আৰু আপোনালোকে চাওক। আৰু এইফালে পাহাৰত পূৰা জুই লাগি দিছে, কিহৰ কাৰণে জুই জ্বলাইছে কি কাৰণত নাজানো। আৰু এইফালে পূৰা জুই লাগি আছে। আপোনালোকৰ যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিলে এটা লাইক কৰিব আৰু এটা ধুনীয়া কমেণ্ট কৰি জনাই দিব। আকৌ নেক্সট ব্লগত লগ পাম। বাই বাই।